নমস্কাৰ আজি আমি পঢ়িম আপোনালোক সকলোৰে এটা বহু চৰ্চিত বিষয় আমাৰ সকলোৰে বহু চৰ্চিত বিষয় অৰুণোদয় 3.0 ৰ বিষয়ে অৰুণোদয় 3.0 নো কি হয় অৰুণোদয় 3.0 আমি কেনেকৈ কি সাহায্য লাভ কৰিম আৰু অৰুণোদয় 3.0 ৰ সম্পূৰ্ণ এক বিতংভাৱে আলোচনা আজি আমি কৰিবলৈ গৈ আছো আমি সকলোৱে জানো অৰুণোদয় আঁচনি আমাৰ সকলোৰে এক বহু চৰ্চাত থকা এটা আঁচনি এখন আঁচনি আৰু যিখন আঁচনি আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ মহিলাসকলৰ সবলীকৰণৰ বাবে তেওঁলোকক উদ্দেশ্য কৰি এই আঁচনিখন গ্ৰহণ কৰিছে গতিকে এই আঁচনিখনৰ বিষয়ে আমি বিতংভাৱে আজি আলোচনা কৰাৰ চেষ্টা কৰিম আহক আমি গোটেই আঁচনিখনৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়ো অৰুণোদয় 3.0 কি হয় আৰু অৰুণোদয় 3.0 কিহৰ কাৰণে বিখ্যাত হৈ পৰিছে ইমান সেই বিষয়ে আমি জানো আহক অৰুণোদয় 3.0 হৈছে আসামছ মান্থলি ফিনান্সিয়েল এচিষ্টেন্স স্কিম মই যেটো কলো আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বাবে এক মাহিলী সহায় আৰু এই সহায় আগবঢ়োৱা হয় মহিলাসকলক এই কাৰণেই সহায়টো আগবঢ়োৱা হয় মহিলাসকলক যদি এটা পৰিয়ালৰ যদি মহিলাক এগৰাকীক যদি আমি সবল কৰিব পাৰো তেতিয়া হলে পৰিয়ালটো অনতিপলমে এক সুস্থ আৰু এটা সাংঘাতিক শক্তিশালী পৰিয়াল হিচাপে গঢ় দিয়াত সহায় হয় যেহেতু এগৰাকী মহিলা এগৰাকী নাৰীয়ে গোটেই ঘৰখন ধৰি ৰাখে গতিকে নাৰীগৰাকীৰ হাতত যদি আমি কিছু টকা দিব পাৰো তেতিয়া হলে তেওঁলোকৰ জৰিয়তে গোটেই পৰিয়ালটো ঠনধৰি উঠাৰে সুযোগ সুবিধা লাভ কৰে গতিকে এই অৰুণোদয় আঁচনি হৈছে অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বাবে এক মাহিলী সহায় তাৰপিছত আমি চাম Explain what Orunodoi 3.0 is and why it was introduced. Orunodoi 3.0 কি হয় আৰু কিয় আৰম্ভ কৰা হ'ল এটো ক্ষেত্ৰত আমি বুজাব পাৰিব লাগিব মানুহক তো অৰুণোদয় 3.0 কিহৰ কাৰণে আৰম্ভ কৰা হ'ল মহিলাসকলক সবলীকৰণ কৰাৰ উদ্দেশ্যে মহিলাসকলক আমি তেতিয়াহে সবলীকৰণ কৰিব পাৰিম যেতিয়া আমি তেওঁলোকৰ হাতত আৰ্থিকভাৱে তেওঁলোকক আমি যেতিয়া সকাহ দিব পাৰিম তেতিয়া মহিলাসকলক আমি সবলীকৰণ কৰাৰ এটা বাট মুকলি কৰি দিয়া হ'ব গতিকে মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সুন্দৰ পদক্ষেপ হাতত লৈছে হেয়া সঁচাকৈ খলাগিবলগীয়া অৰুণোদয় 3.0 আমি সঁচাকৈ এক কৃতজ্ঞতাৰ পাত্ৰ আমি আসলতে মাননীয় মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰত ইমান সুন্দৰ এটি পদক্ষেপেৰে তেওঁ মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে চেষ্টা হাতত লৈছে হেয়া সঁচাকৈ খলাগিবলগীয়া আৰু হেয়া সঁচাকৈ এক কৃতজ্ঞতাৰে আমি তেওঁক খলাগ লৈছো আৰু তেওঁক আমি শতকোটি ধন্যবাদ জনাইছো এই চেগতে গতিকে যোগ্যতা আৰু অযোগ্যতাৰ মুখ্য চৰ্তসমূহ চিনাক্ত কৰিব লাগিব ডিবিটি হিতাধিকাৰী বাছনি আৰু যাচাই প্ৰক্ৰিয়া ব্যাখ্যা কৰিব পাৰিব এইখিনি বস্তু আমি ইয়াতে পঢ়িব পাৰিম শিক্ষণৰ উদ্দেশ্য আমি অৰুণোদয় 3.0 টো আজি কিহৰ কাৰণে পঢ়িম কি বস্তু আমি ইয়াতে পাম অৰুণোদয় 3.0 কিয় আৰম্ভ কৰা হ'ল কি হয় অৰুণোদয় 3.0 হে বিষয়ে আমি বুজাব পাৰিম যোগ্যতা অযোগ্যতাৰ মুখ্য চৰ্তসমূহ চিনাক্ত কৰিব পাৰিম ডিবিটি কি হয় হিতাধিকাৰী বাছনি কি হয় যাচাই প্ৰক্ৰিয়া কি হয় যাচাই প্ৰক্ৰিয়া বুলি কোৱাৰ লগে লগে বহুতে ভাবিব কি হয় যাচাই প্ৰক্ৰিয়া ভেৰিফিকেশনক কোৱা হয় যাচাই প্ৰক্ৰিয়া বুলি নথিপত্ৰসমূহ ভেৰিফিকেশন কৰাৰ যেটো প্ৰক্ৰিয়া বুলি কোৱা হয় হেতুক আমি যাচাই প্ৰক্ৰিয়া বুলি কোৱা হয় অসমীয়াত আৰু কিছুমান কমন এমসিকিউজ আৰু কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চনছ কিছুমান আমি ইয়াতে আলোচনা কৰিব পাৰিম গতিকে এটা সাংঘাতিক ইন্টাৰেষ্টিং টপিক আজিৰ বিষয়টো কোনো ধৰণৰ আমনি নলগাকে আৰু একদম ভাল লগাকে পঢ়ি থাকিব পৰাকৈ এটা সুন্দৰ টপিক আমি সচৰাচৰ পঢ়ি থকা আমি সচৰাচৰ কৈ থকা এটা এখন আঁচনিৰ বিষয়ে আজি আমি পঢ়িবলৈ গৈ আছো গতিকে আমি খুব ধুনীয়াকৈ আজি পাঠটো আলোচনা কৰিম আজি বিষয়টোৰ বিষয়ে আলোচনা কৰিম গতিকে অসম চৰকাৰৰ এক কল্যাণমূলক আঁচনি মই কলোৱে ইতিমধ্যে অসম চৰকাৰৰ কল্যাণমূলক আঁচনি হৈছে অৰুণোদয় আঁচনি মহিলাৰ সবলীকৰণ দৰিদ্ৰতা হ্ৰাস আৰু সামাজিক অৰ্থনৈতিক অন্তৰ্ভুক্তিত গুৰুত্ব ডিবিটিৰ জৰিয়তে মাহিলিক আৰ্থিক সহায় 3.0 সংস্কৰণত তথ্য বাছনি প্ৰক্ৰিয়া শক্তিশালী কৰা হৈছে অৰ্থাৎ মহিলা সবলীকৰণ আমি কলো মহিলাসকলক শক্তিশালী কৰাৰ উদ্দেশ্যে আৰ্থিকভাৱে মানসিকভাৱে শাৰীৰিকভাৱে শক্তিশালী কৰাৰ উদ্দেশ্যে যেতিয়া মানুহ এগৰাকী মানসিকভাৱে আৰু আৰ্থিকভাৱে সবল হ'ব তেওঁ শাৰীৰিকভাৱে সবল হৈ থকাটো একেবাৰে
নিশ্চিত গতিকে তেওঁলোকক আমি কি কৰিব লাগিব আৰ্থিকভাৱে সহায় কৰিব লাগিব আৰ্থিকভাৱে তেওঁক সহায় কৰিছে অৰুণোদয় আঁচনিয়ে মহিলাগৰাকীক যেতিয়া মাহত এটা পইচা তেওঁলোকৰ কাৰণে দিয়া হ'ব আৰু তেওঁলোকৰ কাৰণে তেতিয়া সেই দৰিদ্ৰতা হ্ৰাস পাব বহু পৰিমাণে লগতে কি হ'ব তেওঁলোকক সামাজিক অৰ্থনৈতিক অন্তৰ্ভুক্তিত গুৰুত্ব তেওঁলোকৰো এটা সমাজৰ সংস্কৰণত বা অৰ্থনীতিৰ সংস্কৰণত তেওঁলোকৰো এটা হাত থাকিব নহলেতো আমাৰ এই পুৰুষকেন্দ্ৰিক সমাজত আমাৰ পুৰুষেই কেৱল ইনকাম কৰে মহিলাসকলে ঘৰৰ কাম কৰে আমাৰ হেতুৱে সমাজৰ প্ৰক্ৰিয়া হিচাপে চলি আহিছে গতিকে হেতু নহয় যে আমি মহিলাসকলেও যে একে সমানেই যে হাত দিব পাৰে একে সমানেই যে তেওঁলোকে হাত উজান দি আগবাঢ়ি আহিব পাৰে হেয়াৰ কাৰণে মহিলাসকলক সবল কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা সাংঘাতিক ধৰণে এক উল্লেখনীয় আৰু সাংঘাতিক ধৰণে তাৎপৰ্যপূৰ্ণ এক আঁচনি বুলি আমি ক'ব পাৰোঁ গতিকে ইয়াতে অসম চৰকাৰৰ এক কল্যাণমূলক আঁচনি বুলি কোৱা হৈছে অৰুণোদয় আঁচনিক মহিলাৰ সবলীকৰণ দৰিদ্ৰতা হ্ৰাস আৰু সামাজিক অৰ্থনৈতিক অন্তৰ্ভুক্তিত গুৰুত্ব ডিবিটিৰ জৰিয়তে মাহিলী আৰ্থিক সহায় ডিবিটি বুলি কৈ আছো মই ডিবিটিনো কি হয় আমি জানিম অলপ পিছত 3.0 সংস্কৰণৰ তথ্য বাছনি প্ৰক্ৰিয়া শক্তিশালী কৰা হৈছে তথ্য বাছনি প্ৰক্ৰিয়া মানে যি ডকুমেন্টছ লাগে ইয়াৰ আগত যেটো অৰুণোদয় 1 আৰু অৰুণোদয় 2.0 যেটো আছিলে তাতকৈ 3.0 তথ্য বাছনিসমূহ কিছু অধিক শক্তিশালী ৰূপে কৰা হৈছে তথ্যসমূহ আৰু বেছি ভেৰিফাই কৰি কৰা হৈছে বুলি ইয়াতে উল্লেখ কৰিছে তাৰপিছত আমি চাম অৰুণোদয় আৰম্ভ কেতিয়া হৈছিল অৰুণোদয় আৰম্ভ হৈছিল 2020 চনত 2020 চনত ফাৰ্স্ট অৰুণোদয় আৰম্ভ হৈছিল হিতাধিকাৰী বৃদ্ধি কাভাৰেজ এক্সপান্ডেড কেতিয়া হয় 2023 ৰ পৰা 24 চনৰ ভিতৰত আৰু অৰুণোদয় 3.0 কেতিয়া আৰম্ভ হয় 2025 চনত আৰু 2025-26ত অৰুণোদয়ৰ টাৰ্গেটটো কি হয় 37.2 লাখ বেনিফিচিয়াৰী লক্ষ্যত 37.2 লাখ লোকক এই সুবিধা দিয়াৰ বাবে টাৰ্গেট কৰা হৈছে গতিকে ভাবকচোন কিমান এক ডাঙৰ আঁচনি যে 37.2 লাখ হিতাধিকাৰীক এই আঁচনিখনৰ সুবিধা দিয়াৰ বাবে চেষ্টা কৰিছে অসম চৰকাৰে আৰু প্ৰথম কেতিয়া আৰম্ভ হৈছিল অৰুণোদয় আঁচনি প্ৰথম আৰম্ভ হৈছিল 2020 চনত আৰু ইয়াৰ হিতাধিকাৰীৰ সংখ্যা লাহে লাহে বাঢ়ি আহিছিল 2023-24 চনৰ ভিতৰত আৰু 25 চনত আৰম্ভ হৈছিল অৰুণোদয় 3.0 আৰু 25-26ৰ ভিতৰত আৰম্ভ হৈছিল যে বেনিফিচিয়াৰীৰ সংখ্যা কিমান হৈছিল 37.2 লাখ বেনিফিচিয়াৰী অৰ্থাৎ 37.2 লাখ হিতাধিকাৰীক এই সুবিধা প্ৰদান কৰিব বুলি তেওঁলোকে আশ্বাস দিছে গতিকে হেতু হৈছে টাৰ্গেট গতিকে আমি এখিনি কথা জনাটো খুবেই বেছি দৰকাৰ The 2025-26 budget proposed coverage of 37.2 lakhs beneficiaries under Orunodoi 3.0 Orunodoi 3.0 ভিতৰত 37.2 লাখ লোকে যাতে এই সুবিধা লাভ কৰে তাৰ বাবে স্পষ্টভাৱে তেওঁলোকক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে গতিকে কিমান এক ভাল লগা খবৰ 37.2 লাখ হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব আমাৰ সমাজখনৰ উন্নয়ন হ'ব আমাৰ সমাজ সংস্কৃতি আমাৰ অৰ্থনৈতিক সামাজিক সকলো ক্ষেত্ৰত এক আগ্ৰহী ভূমিকা লাভ কৰিব পাৰিব মহিলাসকলে লগতে মহিলাৰ সৈতে জড়িত সেই পৰিয়াল কেইখনেও এক আগ্ৰহী ভূমিকা লাভ কৰিব পাৰিব গতিকে কিমান এক ভাল লগা খবৰ বৰ্তমান গাঁৱে ভূঞে চহৰে নগৰে সকলোৰে মুখত অৰুণোদয় আঁচনিৰ কথা আমি শুনিয়ে আছো নহয় জানো গতিকে অৰুণোদয় আঁচনি এক সাংঘাতিক ধৰণে জনপ্ৰিয় আৰু অৰুণোদয় আঁচনিৰ পৰা লাভ কৰা এই যি সুবিধাসমূহ সেই সুবিধাসমূহে সঁচাকৈ মানুহক সাংঘাতিক ধৰণে লাভান্বিত কৰিছে বুলি মই আশা কৰিছো আৰু নিশ্চয়কৈ লাভান্বিত কৰিবই কাৰণ ইমান সুন্দৰ এক পদক্ষেপ ইমান সুন্দৰ এক প্ৰচেষ্টাই সকলোৰে পৰা খলাক যেনেকৈ লাভ কৰিছে তেনেকৈ সকলোৱে এই প্ৰচেষ্টাত সুযোগ সুবিধাও লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আমি নেক্সট স্লাইডলৈ আগবাঢ়িছো Monthly assistance, মাহিলী আৰ্থিক সহায় paid through direct benefit transfer মই যে তেতিয়াৰ পৰা কৈ আছো DBT জৰিয়তে মাহিলী সহায় লাভ কৰিব বুলি DBT হৈছে direct benefit transfer DBT direct benefit transfer directly transfer হ'ব পইচাটো তেওঁলোকৰ একাউণ্টত মহিলাসকলৰ DBT জৰিয়তে পোনপটীয়াকৈ বেংক একাউণ্টলৈ Designed to support essential household needs such as health and nutrition. কিহৰ কাৰণে এই পইচাখিনি দিয়া হৈছে
ঘৰুৱা কাম-কাজত সহায় কৰিবলৈ আৰু লগতে পুষ্টিকৰ খাদ্য লগতে ঔষধ পাতি আদি যাতে যোগান ধৰিব পাৰে মহিলাসকলে সেই কাৰণে এই পইচাটো আগবঢ়োৱা হৈছে তেওঁলোকলৈ অবজেক্টিভস কি মুখ্য উদ্দেশ্য কি অৰুণোদয় আঁচনিৰ মূল উদ্দেশ্য কি মহিলাৰ আৰ্থিক সবলীকৰণ হ'ব নিয়মীয়া ন্যূনতম নগদ সহায় স্বাস্থ্য আৰু পুষ্টিৰ সহায় দুৰ্বল পৰিয়ালৰ সামাজিক সুৰক্ষা মই যে ক'লো মহিলাসকলক সবল কৰিবলৈ এই যি পদক্ষেপ হাতত লৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই পদক্ষেপে হৈছে অৰুণোদয় আঁচনি এক প্ৰধান আঁচনি যিমানসমূহ আঁচনি বৰ্তমান গ্ৰহণ কৰি থকা হৈছে তাৰ ভিতৰত প্ৰধানতঃ অৰুণোদয় আঁচনিৰ কথা আমি ইমান শুনি থাকো ইমান জানো গতিকে অৰুণোদয় আঁচনি হৈছে এক প্ৰধান আঁচনি যিয়ে অৰ্থনৈতিকভাৱে সবলীকৰণ কৰাৰ ক্ষেত্ৰত মহিলাসকলক সহায় কৰিছে ন্যূনতম এক নিয়মীয়া নগদ সহায় যেতিয়া মাহে মাহে এটা পইচা সোমাই থাকিব যিমানে পৰিমাণ নহওক তাৰ কিন্তু সহায়টো হ'বই সেইখিনি পইচাৰে গতিকে সেই পইচাখিনিৰে কৰিব পৰা সহায়খিনিকে কোৱা হৈছে ন্যূনতমভাৱে নিয়মীয়াকৈ কৰিব পৰা সহায় গতিকে ডেফিনেটলি আমি সকলোৱে জানো যেতিয়া মাহিলী হিচাপত এটা পইচা সোমাই থাকিব তেতিয়া সেই পইচাৰে তেওঁলোকৰ ঘৰৰ যিকোনো সামগ্ৰীৰ ক্ষেত্ৰতে হওক বা পুষ্টিকৰ খাদ্যৰ ক্ষেত্ৰতে হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক তেওঁলোকে সেই পইচাখিনিৰে নিজৰ সেই সা-সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিব কিনিব পাৰিব গতিকে সেইখিনি খুব বেছি গুৰুত্বপূৰ্ণ এই কাৰণে আৰু লগতে দুৰ্বল পৰিয়ালৰ সামাজিক সুৰক্ষা যিসমূহ দুৰ্বল পৰিয়াল আছে আৰ্থিকভাৱে তেওঁলোকক সামাজিকভাৱে সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰতো এই পইচাখিনিয়ে যথেষ্ট সহায় কৰিব এই মাহিলী ধন ৰাখিয়ে যথেষ্ট প্ৰভাৱান্বিত এক কৰিব বুলি আশা কৰিছে Household must satisfy and notified Orunodoi 3.0 eligibility conditions. পৰিয়ালটোৱে চৰকাৰীভাৱে নিৰ্ধাৰিত অৰুণোদয় 3.0 যোগ্যতাৰ চৰ্তসমূহ পূৰণ কৰিব লাগিব। eligibility the foundation যোগ্যতাৰ মূল ভিত্তি কি হয় কিহৰ ভিত্তিত এই অৰুণোদয় আঁচনিখন পাবলৈ সক্ষম হ'ব পৰিয়ালটোৱে যিটো পৰিয়ালৰ মহিলাগৰাকীক দিব সেই পৰিয়ালটোৱে কিছুমান চৰ্ত পূৰণ কৰিব লাগিব সেই চৰ্তসমূহ থাকিলেহে যদি সেই চৰ্তসমূহ পূৰণ কৰিব পাৰে তেতিয়াহে কি কৰিব তেতিয়াহে অৰুণোদয় আঁচনি তেওঁলোকলৈ প্ৰদান কৰা হ'ব গতিকে পৰিয়ালটোৱে চৰকাৰীভাৱে নিৰ্ধাৰিত আৰু অৰুণোদয় 3.0 যোগ্যতাৰ চৰ্তসমূহ পূৰণ কৰিব লাগিব NFSA অৰ্থাৎ ৰেচন কাৰ্ড লিংকেজ ইজ আ key condition in 3.0 framework 3.0 কাঠামোত NFSA অৰ্থাৎ ৰেচন কাৰ্ডৰ সৈতে সংযোগ গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ড থাকিব লাগিব এক গুৰুত্বপূৰ্ণ কথা প্ৰথমটোৱে হৈছে পৰিয়ালটোৱে কিছুমান চৰ্ত পূৰণ কৰিব পাৰিব লাগিব তেতিয়াহে সেই পৰিয়ালটোৰ মহিলাগৰাকীক এই সুবিধাসমূহ দিয়া হ'ব দ্বিতীয়তে তেওঁলোকৰ ৰেচন কাৰ্ড থকাটো বাঞ্ছনীয় ৰেচন কাৰ্ড থাকিবই লাগিব তেতিয়াহে তেওঁলোকক অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব One eligible women is nominated or identified as the beneficiary for the household এটা যোগ্য পৰিয়ালৰ পৰা এগৰাকী মহিলা হিতাধিকাৰী হিচাপে নিৰ্ধাৰিত হয় এই সমূহ চৰ্ত যেতিয়া থাকিব তেতিয়াহে তাৰ মহিলাগৰাকী এগৰাকী যোগ্য মহিলা হিচাপে ইয়াতে ঘোষণা কৰা হ'ব বা যোগ্য মহিলা হিচাপে তেওঁক নিযুক্ত কৰা হ'ব বা যোগ্য মহিলা হিচাপে তেওঁক এই সা-সুবিধাসমূহ প্ৰদান কৰা হ'ব প্ৰথম মই ক'লো যে পৰিয়ালটোৱে কিছুমান চৰ্ত পালন কৰিব লাগিব আৰু এই চৰ্তসমূহৰ ভিতৰত প্ৰধান চৰ্তটোৱে হৈছে যে তেওঁলোকৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব আৰু তেতিয়াহে সেই পৰিয়ালটোৰ মহিলাগৰাকীক এই সুবিধাসমূহ প্ৰদান কৰা হ'ব অৰ্থাৎ অৰুণোদয় আঁচনি তেওঁক প্ৰদান কৰা হ'ব গতিকে কিমান এক ভাল লগা কথা যে আমাৰ মহিলাসকল সবলীকৰণ হোৱাৰ পথত আৰু আমাৰ মহিলাসকল ইমান সুন্দৰকৈ আগবাঢ়ি আহিছে তেওঁলোকৰ দৰিদ্ৰতা তেওঁলোকৰ সকলো নেওচি তেওঁলোকক যে ইমান সুন্দৰ এক সুযোগ সুবিধা দিছে তাৰ কাৰণে পুনৰবাৰ অসম চৰকাৰৰ ওচৰত আমি কৃতজ্ঞ আমি দহি শলাগিছোঁ তেওঁলোকক এইখন অৰুণোদয় আঁচনিৰ এখন ফটো আপোনালোকে চাব পাৰে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তাৰ পিছত আমি চাম প্ৰায়োৰিটি ভালনাৰেবল গ্ৰুপছ অগ্ৰাধিকাৰ প্ৰাপ্ত শ্ৰেণী ইয়াতে কোন মহিলাই সুবিধাখিনি লাভ কৰিব সেইখিনিও চোৱাটো খুব ইম্পৰ্টেন্ট সকলোকেতো দিয়া নহব কোন মহিলাই লাভ কৰিব বিধৱা মহিলা অৰ্থাৎ উইডোজ
45 বছৰৰ ওপৰৰ অবিবাহিত মহিলা, বিবাহ বিচ্ছিন্ন আইনীভাৱে পৃথক পৰিত্যক্ত মহিলা, দিব্যাংগ ব্যক্তি আৰু দুৰ্বল পৰিয়াল, AAY হিতাধিকাৰী আৰু নিৰ্দিষ্ট ৰোগত আক্ৰান্ত পৰিয়াল। বিধৱা মহিলাই লাভ কৰিব এই সুবিধা। 45 বছৰৰ ওপৰৰ অবিবাহিত মহিলাই এই সুবিধা লাভ কৰিব। বিবাহ বিচ্ছিন্ন বা আইনীভাৱে পৃথক পৰিত্যক্ত মহিলাই এই সুবিধা লাভ কৰিব। দিব্যাংগ ব্যক্তিয়ে এই সুবিধা লাভ কৰিব। লগতে দুৰ্বল পৰিয়াল, AAY হিতাধিকাৰী আৰু নিৰ্দিষ্ট ৰোগত আক্ৰান্ত পৰিয়ালে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এইখিনি আমি জানি থোৱাটো খুবেই বেছি ইম্পৰ্টেণ্ট যে কোনগৰাকী মহিলাই এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথমটো হৈছে বিধৱা মহিলা, 2 নম্বৰ হৈছে 45 বছৰৰ ঊৰ্ধ্বৰ অবিবাহিত মহিলা, 3 নম্বৰ হৈছে বিবাহ বিচ্ছেদ হোৱা মহিলা, আৰ্থিকভাৱে দুৰ্বল পৰিয়াল, লগতে আইনীভাৱে পৃথক পৰিত্যক্ত মহিলা, দিব্যাংগ ব্যক্তি, AAY হিতাধিকাৰী আৰু নিৰ্দিষ্ট ৰোগত আক্ৰান্ত পৰিয়ালে এই সুবিধাসমূহ লাভ কৰাৰ সুবিধা লাভ কৰিব। গতিকে এইখিনি আমি জানি থোৱাটো খুবেই বেছি দৰকাৰী। এইখিনি আপোনালোকে ধুনীয়াকৈ নোট ডাউন কৰি এনেকৈ লিখি ৰাখিব। এটা টোকা নিচিনাকৈ বনাই নোট এটা বনাই পেলাই ধুনীয়াকৈ লিখি ৰাখিব যে কোনে কোনে এই অৰুণোদয় আঁচনিখনৰ এই সুবিধাসমূহ লাভ কৰিব। আৰু এই আঁচনিখনৰ কথা আমি এইকাৰণেই পঢ়িবলৈ ওলাইছোঁ, এই আঁচনিখনৰ সকলো তথ্য, এই আঁচনিখনৰ সকলো কথা আমি জানি থোৱাটো এইকাৰণেই উচিত কাৰণ সকলো পৰীক্ষা, আছাম পুলিচ হওক, APSC হওক, ADRE হওক, টেট হওক, স্লেট হওক বা নেট হওক, চবতে এই প্ৰশ্নসমূহ আহি থকা আমি দেখিবলৈ পাইছোঁ। গতিকে এই আঁচনিসমূহৰ বিষয়ে আমি জনাটো খুবেই বেছি দৰকাৰী। অৰুণোদয় আঁচনি হওক, নিযুত মইনা, নিযুত বাবু আঁচনি হওক, এইসমূহ আঁচনি আমি জনাটো খুব বেছি দৰকাৰী। যিসমূহ আঁচনি আমি খুব বেছি চৰ্চাত চলি থাকে সেই আঁচনিসমূহৰ বিষয়ে আমি জনাটো আৰু পঢ়াটো খুব বেছি প্ৰয়োজনীয়। গতিকে কোন মহিলাই এই সুবিধাসমূহ লাভ কৰিব, আকৌ এবাৰ কৈছোঁ, বিধৱা মহিলাই লাভ কৰিব, 45 বছৰৰ ঊৰ্ধ্বৰ অবিবাহিত মহিলাই লাভ কৰিব, বিবাহ বিচ্ছেদ হোৱা বা আইনীভাৱে পৃথক আৰু পৰিত্যক্ত মহিলাই এই সুবিধা লাভ কৰিব, তাৰপিছত লাভ কৰিব দুৰ্বল পৰিয়ালে লাভ কৰিব, লগতে দিব্যাংগ ব্যক্তিসকলে লাভ কৰিব, AAY হিতাধিকাৰী আৰু নিৰ্দিষ্ট ৰোগত আক্ৰান্ত পৰিয়ালেও এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। কিছুমান ডাঙৰ ডাঙৰ বেমাৰ থকা লোক থাকে নহয়, কিছুমান দীঘলীয়া বেমাৰৰ ৰোগী কিছুমান থাকে। গতিকে সেই ৰোগীসকলকো এই সুবিধা প্ৰদান কৰাৰ সুযোগ দিছে। কিন্তু ইয়াতে এটা চৰ্তই পূৰণ কৰিব পাৰিলে নহ'ব, গোটেইকেইটা চৰ্ত, যিমানকেইটা চৰ্ত থাকিব সেই গোটেইকেইটা চৰ্ত পূৰণ কৰিব পাৰিলেহে এই সুবিধা দিয়াৰ এক প্ৰচেষ্টা চলাইছে অসম চৰকাৰে। গতিকে ইয়াৰ আয়ৰ চৰ্তখিনি কি? আমি এতিয়া চৰ্ত বুলি কৈহে আছোঁ। গতিকে চৰ্তসমূহনো কি? সাধাৰণ যোগ্যতাৰ ভিতৰত কম আয়ৰ চৰ্ত আছে। বৰ্তমান প্ৰচলিত ব্যাখ্যামূলক গাইডলাইনত পৰিয়ালৰ মুঠ বাৰ্ষিক আয় 2 লাখৰ তলত ধৰা হৈছে। কম্পজিট ইনকাম অৰ্থাৎ পৰিয়ালৰ সদস্যসকলৰ মুঠ আয় বিবেচনা কৰা হয়। গতিকে ইয়াতে কি কৈছে যে 2 লাখৰ তলত এনুৱেল ইনকাম 2 লাখৰ তলত হ'ব লাগিব পৰিয়ালটোৰ। কম্পজিট ইনকাম অৰ্থাৎ পৰিয়ালৰ সদস্যসকলৰ মুঠ আয় বিবেচনা কৰা হয় ইয়াতে। লগতে সাধাৰণ যোগ্যতাৰ ভিতৰত কম আয়ৰ চৰ্ত আছে। কম আয়ৰ চৰ্ত মানে কম পইচাৰ হ'ব লাগিব। পৰিয়ালটোৰ বছৰি যিটো ইনকাম, সেই ইনকামটো কম আয়ৰ হ'ব লাগিব। বৰ্তমান প্ৰচলিত ব্যাখ্যামূলক গাইডলাইনত পৰিয়ালৰ মুঠ বাৰ্ষিক আয় 2 লাখৰ ভিতৰত ধৰা হৈছে। 2 লাখৰ ভিতৰত হ'লে 2 লাখৰ তলত ধৰা হৈছে, 2 লাখৰ তলত ধৰা হৈছে। কম্পজিট ইনকাম অৰ্থাৎ পৰিয়ালৰ সদস্যসকলৰ মুঠ আয় বিবেচনা কৰা হয়। হু ইজ এক্সক্লুডেড, কোনে এই লাভ নাপায়, কোনে পায় আমি সেইখিনিতো চালোঁ। বিধৱা মহিলাসকলে পাব, দিব্যাংগসকলে পাব, আইনীভাৱে পৃথক মহিলাসকলে পাব, বিবাহ বিচ্ছেদ হোৱাগৰাকীয়ে পাব, AAY হিতাধিকাৰীয়ে পাব, নিৰ্দিষ্ট ৰোগত আক্ৰান্ত লোকে পাব। কিন্তু কোনেনো এই সুবিধাটো নাপায় সেইটো আমি চাব লাগিব। গতিকে বিশেষকৈ চৰকাৰী নিয়ম অনুসৰি নিয়মীয়া চুক্তিভিত্তিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে এই সুবিধাটো নাপায়। এটা কি কৈছে, বিশেষকৈ চৰকাৰী নিয়ম অনুসৰি নিয়মীয়া বা চুক্তিভিত্তিক মানে ৰেগুলাৰ হওক বা কন্ট্ৰেকচুৱেল বেচিছ হওক গভৰ্ণমেণ্ট এমপ্লয়ী বা পেঞ্চনাৰে এই সুবিধাটো নাপাব। পেঞ্চনাৰ হওক বা ৰেগুলাৰ বা কন্ট্ৰেকচুৱেল গভৰ্ণমেণ্ট এমপ্লয়ীয়ে এই সুবিধা নাপায়।
লগতে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষকসকল অযোগ্যতাৰ চৰ্তত অন্তৰ্ভুক্ত চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে এই সুবিধা নাপাব আয়কৰ দাতা আৰু নিৰ্ধাৰিত উচ্চ আয় পেছাদাৰী ব্যৱসায়িক শ্ৰেণী অযোগ্য আয়কৰ দাতা আৰু নিৰ্ধাৰিত উচ্চ আয় পেছাদাৰী ব্যৱসায়িক শ্ৰেণী আদি ইয়াৰ ক্ষেত্ৰত অযোগ্য ইয়াতে যোগ্যতাৰ ভিত্তিত তেওঁলোকক ধৰা নহব এতে কোন কোন অযোগ্য হ'ব বিশেষকৈ চৰকাৰী নিয়ম অনুসৰি নিয়মীয়া অথবা চুক্তিভিত্তিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগী ইয়াতে যোগ্যতাৰ ভিত্তিত তেওঁলোকক ধৰা নহব 2 নম্বৰটো হৈছে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষকসকল অযোগ্যতাৰ ভিতৰত পৰিব তেওঁলোককো এই সুবিধা দিয়া নহব আৰু 3 নম্বৰতে আয়কৰ দাতা আৰু নিৰ্ধাৰিত উচ্চ আয় পেছাদাৰী ব্যৱসায়িক শ্ৰেণী ইয়াতে অযোগ্য বুলি ধৰা হ'ব আমি তিনিটা পালো কোনে কোনে এই সুবিধা নাপায় পেনশনাৰে নাপায় কন্ট্ৰাকচুৱেল ৰেগুলাৰ বেচিছৰ গভৰ্নমেন্ট এমপ্লয়ি এই সুবিধা নাপায় দ্বিতীয়তে চৰকাৰী কলেজ বা বিশ্ববিদ্যালয় ইউনিভাৰ্সিটিত চাকৰি কৰা শিক্ষক শিক্ষয়িত্ৰী এই সুবিধা নাপায় 3 নম্বৰতে ব্যৱসায়িক পেছাদাৰী ব্যৱসায়ী লগতে উচ্চ আয় পেছাদাৰী ব্যৱসায়ী শ্ৰেণীয়ে এই সুবিধা নাপাব বুজি পাই আছেনে আপোনালোক সকলোৱে কি নথিপত্ৰ আৰু তথ্য দৰকাৰ হ'ব এই অৰুণোদয় আঁচনিখনৰ ফৰ্ম ফিল আপ কৰোতে আমাক কি নথিপত্ৰ লাগিব এই সমূহ আমি এবাৰ পঢ়ি লওঁ বৈধ ৰেচন কাৰ্ডৰ তথ্য আধাৰ অথবা পৰিচয়ৰ তথ্য ডিবিটিৰ বাবে সক্ৰিয় বেংক একাউণ্ট এটো খুব ইম্পৰ্টেন্ট বাসস্থান আৰু পৰিয়ালৰ তথ্য যাচাইৰ সময়ত বিচৰা অতিৰিক্ত প্ৰমাণপত্ৰ যাচাই মানে ভেৰিফিকেশন গতিকে আমি ইয়াতে কি পালো যে ৰেচন কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব ডিবিটিৰ বাবে সক্ৰিয় এটা বেংক একাউণ্ট লাগিব কাৰণ ক'ত তহলে পইচাটো দিব বেংক একাউণ্টত পইচাটো দিব গতিকে বাসস্থান আৰু পৰিয়ালৰ তথ্য লাগিব অসমৰ ভিতৰৰ হ'ব লাগিব নহয় হে মানুহজন তেতিয়াহে আমি সেই কাৰণে বাসস্থানৰ সেই গুৰুত্বটো বা বাসস্থানৰ পৰিয়ালৰ তথ্যটো লাগিব আৰু ভেৰিফিকেশনৰ সময়ত অতিৰিক্ত যি প্ৰমাণপত্ৰ লাগে সেইখিনি দৰকাৰ হ'ব এতিয়া আমি চাম হাউ ডিবিটি ওয়ার্কস ডিবিটি এ কেনেকৈ কাম কৰে প্ৰথম হ'ব বাছনি প্ৰথমটো হ'ল বাছনি হ'ব তাৰ পিছত হ'ব ভেৰিফিকেশন সেকেন্ডত থাৰ্ড হ'ব অনুমোদন এপ্ৰুভেল আৰু ফোৰ্থ হ'ব ডিবিটি কাৰ্ড ডিবিটি কাৰ্ড হৈছে যেটো ডেবিট কাৰ্ডৰ থ্ৰু দি আমাৰ পইচাটো একাউণ্টলৈ সোমাব গতিকে ডিবিটি হিতাধিকাৰীৰ বেংক একাউণ্টলৈ পোনপটীয়াভাৱে স্থানান্তৰ কৰি স্বচ্ছতা বৃদ্ধি কৰে ডাইৰেক্টলি যেতিয়া একাউণ্টত সোমাব তেতিয়া হলে সেই বস্তুটো প্ৰক্ৰিয়াটো স্বচ্ছ হয় নিকা হয় সেই কাৰণে তেওঁলোকৰ ডিবিটি থ্ৰু দি তেওঁলোকক পইচাখিনি দিয়া হয় গতিকে প্ৰথম আমাৰ কি হ'ব সিলেকশন হ'ব কোন গৰাকী মহিলাইনো পাব কোনটো পৰিয়ালক এই সুযোগ দিয়া হ'ব তাৰ কাৰণে প্ৰথম সিলেক্ট কৰা হ'ব তাৰ পিছত তেওঁলোকৰ ভেৰিফাই কৰা হ'ব তেওঁলোকৰ নথিপত্ৰ সকলোসমূহ চাই পেলাই সেইখিনি ভেৰিফিকেশন কৰা হ'ব যাচাই কৰা হ'ব অৰ্থাৎ তাৰ পিছত তেওঁলোকৰ অনুমোদন হ'ব এপ্ৰুভেল হ'ব আৰু তাৰ পিছত তেওঁলোকৰ বেংকলৈ জমা হ'ব পইচা আৰু ডিবিটি হিতাধিকাৰীৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ স্থানান্তৰিতভাৱে কৰা এই সুযোগ সুবিধাই স্বচ্ছতা বৃদ্ধি কৰে স্বচ্ছতাটো এই কাৰণে বৃদ্ধি হয় কাৰণ ডিবিটিৰ জৰিয়তে পোনপটীয়াভাৱে পইচা মহিলাসকললৈ সোমাব বা পৰিয়ালটোলৈ সোমাব গতিকে এইটো এটা স্বচ্ছ নিকা প্ৰক্ৰিয়া তাৰ পিছত সিলেকশন এণ্ড লোকেল ভেৰিফিকেশন বাছনি আৰু স্থানীয় যাচাই Selection and local verification কেনেকৈ কৰা হ'ব গাইডলাইন অনুসৰি জিপি ভিসিডিসি ইউএলবি আদি স্থানীয় প্ৰশাসনিক সংস্থাৰ জৰিয়তে প্ৰাথমিক চিনাক্তকৰণ কৰা হয় গাইডলাইন অনুসৰি জিপি or VCDC or ULB আদি স্থানীয় সংস্থাৰ জৰিয়তে প্ৰাথমিক চিনাক্তকৰণ কৰা হয় প্ৰথমতে এনেকৈ চিনাক্তকৰণ কৰা হয় তাৰ পিছত ডিস্ট্ৰিক্ট লেভেল মেকানিজমস কমিটিজ ওভাৰসী the selection and verification process
জিলা পৰ্যায়ৰ ব্যৱস্থা আৰু সমিতিয়ে বাছনি আৰু যাচাই প্ৰক্ৰিয়া তদাৰক কৰে meeting one criterion does not guarantee selection the complete household record is checked এটা শৰ্ত পূৰণ কৰিলে নিশ্চিতভাৱে হিতাধিকাৰী হোৱা নাযায় সম্পূৰ্ণ তথ্য যাচাই কৰা হয় ইয়াত এই যে লাষ্টৰ খাৰি এই খাৰিটো বহুত বেছি ইম্পৰ্টেন্ট এই কাৰণে আমি বহুতে ভাবো যে মোৰ দেখোন এটা শৰ্ত পূৰণ হৈছে গতিকে মই অৰুণোদয় আঁচনি পাই যাম কিন্তু তেনেকে নাপাব অৰুণোদয় আঁচনি পাব হলে এই গুটেইকেইটা শৰ্তই আপোনালোকে পূৰণ কৰিব লাগিব প্ৰথমতে হৈছে গাইডলাইন অনুসৰি জিপি ভিসি ডিসি আৰু ইউএলবিৰ জৰিয়তে তেওঁলোকক চিনাক্তকৰণ কৰা হ'ব যে তেওঁলোকে অৰুণোদয় আঁচনি পাবনে নাপায় প্ৰথমতে হ'ব সিলেকশন তাৰ পিছত হ'ব ডিস্ট্ৰিক্ট লেভেল মেকানিজমছ অৰ কমিটিজ ওভাৰসিজ দ্য সিলেকশন অৰ ভেৰিফিকেশন প্ৰসেস অৰ্থাৎ জিলা পৰ্যায়ৰ ব্যৱস্থা বা সমিতিয়ে বাছনি আৰু যাচাই প্ৰক্ৰিয়া তদাৰক কৰে প্ৰথমতে হ'ব প্ৰথমতে লোকেল জাগাৰ হিচাপত স্থানীয় জাগাত তেওঁলোকক এখিনিৰে চিনাক্তকৰণ কৰিব তাৰ পিছত তেওঁলোক যাব জিলা পৰ্যায়ৰ ভিত্তিত জিলাৰ কিছুমান সমিতি আছে কিছুমান নথিপত্ৰ সোৱা তেওঁলোকৰ কিছুমান বাছনি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰে তেওঁলোকক চিনাক্তকৰণ কৰিব আকৌ এবাৰ তাৰ পিছতহে তেওঁলোকক এই সুবিধাসমূহ প্ৰদান কৰাৰ বাবে আগবাঢ়িব এই শৰ্ত এটা শৰ্ত পূৰণ কৰিলে নিশ্চিতভাৱে হিতাধিকাৰী পোৱা নাযায় সম্পূৰ্ণ তথ্য যাচাই কৰা হয় ইয়াতে এটা শৰ্ত পূৰণ কৰিলে যে অৰুণোদয় আঁচনি পাই যাম হেতু আপোনালোকে নাভাবিব গুটেইকেইটা শৰ্ত পূৰণ কৰিব পাৰিলেহে প্ৰথমতে আপোনালোকে স্থানীয়ভাৱে সিলেক্ট হ'ব লাগিব তাৰ পিছত ডিস্ট্ৰিক্ট লেভেলত সিলেক্ট হ'ব লাগিব তাৰ পিছতহে আপোনালোকে এই সুবিধাটো লাভ কৰিব পাৰিব গতিকে আপোনালোকে এটা শৰ্ত পূৰণ কৰিলে অৰুণোদয় আঁচনি নাপাব যিসমূহ শৰ্ত ইয়াতে দৰকাৰী হে গুটেইসমূহ শৰ্ত ইয়াতে পূৰণ কৰিব পাৰিব লাগিব এতিয়া হৈছে what changed in 3.0 অৰুণোদয় 1 আছিলে অৰুণোদয় 2 আছিলে 3.0 নো কিহৰ দৰকাৰ হ'ল অৰুণোদয় 3.0 কিয় আহিলে বা অৰুণোদয় 3.0 কি সলনি কৰা হ'ল এনেকুৱা হেখিনি আমি জানো আহক অৰুণোদয় 3.0 fresh implementation framework improved verification and selection standards NFSA linkage as a basic precondition targeted expansion of beneficiaries 3.0 is an updated phase not simply new name এটো কোনো নতুন নাম নহয় এটো জাস্ট এটা আপডেটেড ফেজ হয় ইয়াৰ আগত আমি 3.1 1 আৰু 2 পঢ়িছিলো অৰুণোদয় 1 আৰু 2 পঢ়িছিলো এতিয়া আমি 3.0 একাৰে পঢ়ি আছো কাৰণ ইয়াতে ফ্ৰেশ ইমপ্লিমেন্টেশন কিছুমান ফ্ৰেমৱৰ্ক কৰা হৈছে কিছুমান নতুন গাইডলাইন বনোৱা হৈছে ইয়াৰ জৰিয়তে 3.0 জৰিয়তে ইমপ্ৰুভড ভেৰিফিকেশন এণ্ড সিলেকশন ষ্টেণ্ডাৰ্ডছ কৰা হৈছে ইমপ্ৰুভড ভেৰিফিকেশন আৰু সিলেকশন ষ্টেণ্ডাৰ্ড কৰা হৈছে কিছুমান ভেৰিফিকেশনত আৰু বেছি ইমপ্ৰুভ কৰা হৈছে লগতে সিলেকশন ষ্টেণ্ডাৰ্ডটো আৰু বেছি ইমপ্ৰুভ কৰা হৈছে সিলেকশন কি এনেকে কি ভিত্তিত কৰিব হেতু আমাৰ যথেষ্ট বেছি এতিয়া আৰু বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছে NFSA linkage as a basic precondition ৰেশন কাৰ্ড যে থাকিব লাগিব হেতু গুৰুত্বপূৰ্ণ কৰিছে বাধ্যতামূলক কৰিছে টাৰ্গেটেড এক্সপানশন অফ বেনিফিচিয়াৰিজ আৰু যেহেতু হিতাধিকাৰীৰ সংখ্যাৰ যেটো টাৰ্গেট সেই টাৰ্গেটটো যেটো বৃদ্ধি কৰা হৈছে গতিকে এটো এটা বহল পৰিখৰত 3.0 টো আগবাঢ়িছে বুলি কৈছে 1 আৰু 2 যিখিনি মানুহক কভাৰ কৰিব পৰা নাছিলে হেখিনি মানুহকো যে নিয়াতে কভাৰ কৰিব পাৰে তাৰ কাৰণে অসম চৰকাৰে এই অৰুণোদয় 3.0 আৰম্ভণি কৰিছে আৰু 3.0 কোনো এটা নতুন নাম নহয় অৰুণোদয় আগতেও আছিলে 2020 চনৰ পৰাই আছে গতিকে এইটো এটা কেৱল নতুন এটা ধাৰা 3.0 মানে হৈছে 1 আৰু 2 টো আছিলে 1 then 2 আছিলে এতিয়া 3.0 আহিছে এটো কোনো নতুন নাম নহয় এটো জাস্ট এটা নিউ ফেজ হয় just a new phase to expansion of beneficiaries expand কৰাৰ কাৰণে বেনিফিচিয়াৰিৰ সংখ্যাখিনি expand কৰাৰ কাৰণে যি সুবিধা হাতত লৈছে যি সুযোগ হাতত দিছে হেয়াৰ কাৰণে এটা নতুন ফেজ হে হয় এটো কোনো এটা নতুন নাম নহয় তাৰ পিছত why is অৰুণোদয় 3.0 is important গুৰুত্বটো কিহৰ কাৰণে ই গুৰুত্বপূৰ্ণ 3.0 টো কিহৰ কাৰণে গুৰুত্বপূৰ্ণ women centered
Cash assistance can strengthen household decision making. মহিলা কেন্দ্ৰিক নগদ সহায়ে পৰিয়ালৰ সিদ্ধান্ত গ্ৰহণত সবলীকৰণ কৰিব পাৰে। মই তেতিয়াৰ পৰা কৈ আছো যে মহিলাসকলক যেতিয়া সবলীকৰণ কৰা হ'ব তেতিয়া ডেফিনেটলি মানুহখিনি সেই পৰিয়ালটো সুযোগ সুবিধা লাভ কৰাৰ কাৰণে আগবাঢ়ি আহাটো একেবাৰে স্বাভাৱিক। যেতিয়া এটা পৰিয়ালক মহিলাগৰাকীক যেতিয়া সুযোগ সুবিধা দিয়া হ'ব টকা পইচাৰে সহায় কৰা হ'ব তেতিয়া সেই পৰিয়ালটোৰ যদি দুৰ্বল পৰিয়ালো হয় তেওঁলোকৰ কিছু পৰিমাণে হ'লেও সহায় হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা হয়। ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত হওক বা তেওঁলোকৰ পুষ্টিকৰ খাদ্যৰ ক্ষেত্ৰত হওক স্বাস্থ্যৰ ক্ষেত্ৰত হওক যিহেতু এই টকাখিনি বিশেষভাৱে মহিলাসকলৰ হাউচ হোল্ড ৱৰ্কছ মানে ঘৰুৱা কাম কাজৰ লগত জড়িত কোনো কাম তেওঁলোকে যাতে কৰিব পাৰে নিজে লগতে তেওঁলোকৰ যদি কোনো পুষ্টিকৰ খাদ্য কিনাৰ কাৰণে যদি টকা পইচাৰ অভাৱ হৈছিল তাৰ কাৰণে যাতে এই পইচাখিনিয়ে সহায় কৰে সেইখিনিৰ কাৰণেহে এই সুবিধাসমূহ দিয়া হৈছে। গতিকে মহিলা কেন্দ্ৰিক নগদ সহায়ে পৰিয়ালৰ সিদ্ধান্ত গ্ৰহণত সবলীকৰণ কৰিব পাৰে। নিয়মীয়া সহায়ে স্বাস্থ্য আৰু পুষ্টিৰ আৱশ্যকীয় খৰচ সামৰি ল'বলৈ সহায় কৰিব পাৰে। ডিবিটিয়ে মধ্যস্থতা কমাই স্বচ্ছভাৱে সুবিধা প্ৰদানত সহায় কৰে। যদি আমাৰ এনেকুৱা হ'লহেঁতেন যে পইচাটো ডাইৰেক্ট বেংক একাউণ্টত নোসোমাই পেলাই যদি এনেকৈ ডিষ্ট্ৰিক্ট লেভেলত দিলেও তাৰপিছত লোকেল লেভেললৈ গ'ল কোনো মানুহৰ হাতৰ থ্ৰুদি যদি এনেকৈ যদি পইচাটো গ'লহেঁতেন তেতিয়া মধ্যস্থতাকাৰী থাকিলহেঁতেন তাতে কোনোবাই হয়তো মাজতে পইচাখিনি গায়েবো কৰি দিব পাৰে আমিতো গম নাপালোহেঁতেন। কিন্তু এতিয়া যিহেতু ডাইৰেক্ট বেংক একাউণ্টলৈ ট্ৰান্সফাৰ হয় গতিকে ই এক স্বচ্ছ নিকা প্ৰক্ৰিয়া হিচাপে আমাৰ সকলোৰে আগত এক নিকা প্ৰক্ৰিয়া হিচাপে চকুৰ আগত আমাৰ জিলিকি আছে। গতিকে অৰুণোদয় 3.0 সেইকাৰণে খুব বেছি গুৰুত্বপূৰ্ণ আৰু অৰুণোদয় 3.0 বিষয়ে জানি থোৱাটো তাতোকৈ বেছি গুৰুত্বপূৰ্ণ। এখন গভৰ্ণমেণ্ট অফ আছাম অৰুণোদয় 3.0 এখন ফটো মই লগাই দিছোঁ আপোনালোকে চাই ল'ব পাৰে এখন এবাৰ। তাৰপিছত আমি চাম যে অৰুণোদয় 3.0 কি বেনিফিট পোৱা যায় কি বেনিফিট দিয়ে। সকলোতকৈ ইম্পৰ্টেণ্ট কথা 1250 টকা দিয়া হয়। আমি তেতিয়াৰ পৰা যে কৈ আছোঁ পইচা দিয়ে কিমান টকা দিয়ে সেইটোতো জানাটো খুব ইম্পৰ্টেণ্ট। 1250 1250 পাৰ মান্থ ভায়া ডিবিটি প্ৰতি মাহে 1250 টকাকৈ দিয়া হয়। 2025 অৰুণোদয় 3.0 আৰম্ভ কৰা হয়। 37.2 lakhs beneficiaries in financial year 2025-26 বিত্তীয় বৰ্ষ 2025-26 বিত্তীয় বৰ্ষত 37.2 লাখ হিতাধিকাৰীৰ লক্ষ্য। লগতে এইটো হৈছে হেল্প ডেস্ক নাম্বাৰ ইয়াতে আপোনালোকে যোগাযোগ কৰি সহায় বিচাৰিব পাৰে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত। গতিকে লঞ্চ কেতিয়া হৈছিলে কেতিয়া আৰম্ভ কৰা হয় অৰুণোদয় 3.0 2025 চনত আৰু 1250 টকা মাহে পঠিওৱা হয়। ডিবিটিৰ জৰিয়তে 1250 টকাকৈ মহিলাসকলে লাভ কৰে বা দিব্যাংগ লোকসকলে লাভ কৰে। এই আঁচনিৰ জৰিয়তে টাৰ্গেট হৈছে 37.2 লাখ হিতাধিকাৰীৰ লক্ষ্য কৰা হৈছে টাৰ্গেট কৰা হৈছে আৰু এইটো হৈছে এটা হেল্প ডেস্ক নাম্বাৰ। এইটো হৈছে মানে এটা টোল ফ্ৰী নাম্বাৰ য'ত অৰুণোদয় আঁচনিৰ সৈতে জড়িত যিকোনো কথা আপোনালোকে সুধিব পাৰে। ইয়াতে এটা মই উদাহৰণ লৈ আহিছোঁ যে আপোনালোকক সুধিবলৈ যে কোনটো কেছ এ আৰু কেছ বি কেছ এ নে কেছ বি এ এই সুবিধাসমূহ লাভ কৰিব সেই সম্পৰ্কে আমি জানো আহক। ৰীনা ইজ এ উইডো ইন আছাম। ৰীনা এগৰাকী বিধৱা মহিলা। হাৰ হাউচ হোল্ড হেজ এ ভেলিড NFSA ৰেচন কাৰ্ড তেওঁলোকৰ এখন ৰেচন কাৰ্ড আছে। ফেমিলি ইনকাম ইজ উইদিন দ্য নটিফাইড ল' ইনকাম কণ্ডিশ্যন হয় তেওঁলোকৰ ফেমিলিটোৰ। ন' এক্সক্লুজন কণ্ডিশ্যন এপ্লাইজ তেওঁলোকৰ ইয়াৰ পৰা অযোগ্যতাৰ ভিত্তিত তেওঁলোক নপৰে তেওঁলোক যোগ্যতাৰ ভিত্তিত পৰে। এই কেছ এ আমি কেছ এটো পঢ়িলোঁ এতিয়া আমি পঢ়িম কেছ বি। মিনাজ হাউচ হোল্ড হেজ এ গভৰ্ণমেণ্ট এমপ্লয়ী তেওঁলোকৰ এজন চৰকাৰী চাকৰিয়াল আছে তেওঁলোকৰ ঘৰত। ইভেন ইফ ইনকাম ইজ ল' এণ্ড এক্সক্লুজন কণ্ডিশ্যন এপ্লাই এটা চৰ্ত তেওঁলোকৰ পূৰণ কৰে। এই আঁচনিখনৰ সৈতে থকা চৰ্তসমূহৰ এটা চৰ্ত এই পৰিয়ালটোৱে পূৰণ কৰে। Therefore she cannot be treated as eligible merely because she is low income। গতিকে তেওঁক এইকাৰণে এলিজিবল বুলি ঘোষণা কৰা নহ'ব যে তেওঁৰ ল' ইনকাম হয় কিন্তু তেওঁৰ মাত্ৰ এটা চৰ্ত তেওঁলোকৰ এই আঁচনিখনৰ সৈতে
মানে মিলে গতিকে ইয়াৰে কেস এ নে কেস বি এ কোনটো হেৰিয়ে কোনটো গ্ৰুপে সুবিধাটো লাভ কৰিব আপোনালোকৰ মতে কওকচোন কোনটো কেস এ নে কেস বি এ সুবিধাটো লাভ কৰিবলৈ সক্ষম আপোনালোকে কমেন্ট সেকশনত মোক আনসাৰটো কৰকচোন কোনটোৱে কৰিব কেস 8 কৈছে এগৰাকী বিধৱা মহিলা তেওঁলোকৰ ঘৰৰ মাহিলী বছৰি আয়ু কম তেওঁলোকৰ এখন ৰেশন কাৰ্ড আছে তেওঁলোকক যিখিনি শৰ্ত লাগে অৰুণোদয় আঁচনিৰ কাৰণে সকলোখিনি শৰ্ত তেওঁলোকে পূৰণ কৰে লগতে কেস বিত কৈছে যে তেওঁলোকৰ এগৰাকী গভৰ্ণমেণ্ট এমপ্লয়ি আছে তেওঁলোকৰ এটা শৰ্ত পূৰণ কৰে আৰু তেওঁলোকৰ যদিও লো ইনকাম কিন্তু তেওঁলোকৰ এলিজিবিলিটি হে কাৰণে কৰা নহয় তেওঁলোক যোগ্যতাৰ ভিত্তিত নপৰে কোনটো হ'ব case A is the correct answer which case needs further verification why further verification এতিয়া কোনটো হেৰিয়ে বিচাৰিব আৰু বেছিকে এটোতো আমি সম্পূৰ্ণ ক্লিয়াৰ হৈয়ে আছো ইয়াতে সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত অৰুণোদয় আঁচনি পাই আছে কেস বি এ কিন্তু আৰু তেওঁলোকক ভেৰিফাই কৰাৰ দৰকাৰ আছে কাৰণ তেওঁলোকৰ কি এজন গভৰ্ণমেণ্ট এমপ্লয়ি আছে নহয় জানো গভৰ্ণমেণ্ট এমপ্লয়ি থাকিলে জানো অৰুণোদয় আঁচনি পায় আপোনালোকক মই ইতিমধ্যে পঢ়াইছো অৰুণোদয় আঁচনি জানো পাব গভৰ্ণমেণ্ট এমপ্লয়ি থাকিলে ডেফিনেটলি নাপায় গতিকে তেওঁলোকক আৰু বেছি ভেৰিফাই কৰাৰ যুক্তি আছে এটো ক্ষেত্ৰত এটো প্ৰশ্নৰ উত্তৰটো হ'ব কেস বি ইজ দা কাৰেক্ট আনসাৰ কেটামান এমসিকিউ লৈ আহিছো মই ক্ষুদ্ৰ কেটামান প্ৰশ্ন অৰুণোদয় 3.0 provides how much monthly assistance 1250 হয়নে নহয় 1250 টকাকে পায় না নাপায় মাহিলি The assistance is primarily delivered through DBT. A key precondition in 3.0 is linkage with NFSA or ration card. Driving license নহয়, passport নহয়, PAN only নহয়. ঠিক আছে? তাৰ পিছত who gets priority under the vulnerable group approach? কোনটো ইয়াৰে তলৰ কোনটো সেকশনে এই সুবিধা লাভ কৰিব উইডোজ নে অল হাই ইনকাম হাউসহোল্ডস নে গভৰ্ণমেণ্ট এমপ্লয়িজ নে অল ভেহিকল ওনাৰ্স উইডোজে পাব বিধৱা সকলে এই সুবিধা লাভ কৰিব ফাইনেল সিলেকশন ইজ automatic after form submission subject to verification based only on age based only on bank balance ইয়াতে হ'ব subject to verification হয়নে which is an exclusion example to hoise yare government employee household government employees na pabo eligible widows e pabo low income women with no exclusion pabo kintu government employee household de na pabo ekita apnaloke sai lokson proshno kita ebar ঠিক আছে next slide 1 minute recap আমি 1 মিনিটৰ পুনৰ আলোচনা কৰিলো অৰুণোদয় আঁচনিৰ বিষয়ে যেটো আমি ইতিমধ্যে গোটেইখিনি পঢ়িলোৱে অৰুণোদয় আঁচনি এতিয়া গোটেইখিনি কথা আমি একদম সংক্ষেপে জানিলো আহক অৰুণোদয় 3.0 অসমৰ কল্যাণমূলক আঁচনি ডিবিটিৰ জৰিয়তে 1250 টকা প্ৰতি মাহে এনএফএসএ অৰ্থাৎ ৰেশন কাৰ্ড এটা মূল ভিত্তি দুৰ্বল মহিলা বা পৰিয়ালক অগ্ৰাধিকাৰ কিন্তু সম্পূৰ্ণ যোগ্যতা প্ৰযোজ্য সৰকাৰী কৰ্মচাৰী শিক্ষক পেনশনভোগী নিৰ্ধাৰিত অযোগ্য শ্ৰেণীয়ে এই সুবিধা ল'ব নোৱাৰে ঠিক আছে Government of Assam Finance Department Orunodoy 3.0 guidelines Government of Assam Social Justice and Empowerment Department Orunodoy 3.0 overview Government of Assam Budget Speech 2025 speech coverage target and 1250 monthly assistance government notification dated 13th October 2025 Orunodoy 3.0 help desk iman গটিকে আমি অৰুণোদয় 3.0 এৰ বিষয়ে গোটেইখিনি কথা জানিলো আমি এটা প্ৰথমৰ পৰা আৰু এবাৰ গোটেইখিনি বস্তু এবাৰ চাই লও
অৰুণোদয় 3.0 এক কল্যাণমূলক আঁচনি অসম চৰকাৰৰ মাহিলীভাৱে দিয়া এক সহায় মাহিলীভাৱে কৰা এক সহায় হৈছে অৰুণোদয় আঁচনি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বাবে 3 নম্বৰতে আমি কি পঢ়িলো অৰুণোদয় 3.0 কিয় আৰম্ভ কৰা হ'ল যোগ্যতা অযোগ্যতাৰ মূল চৰ্তসমূহৰ বিষয়ে আমি পঢ়িলো ডিবিটি কি হয় পঢ়িলো হিতাধিকাৰী বাছনি কি হয় নটিফিকেশন কি হয় এই সম্পৰ্কে আমি পঢ়িছো অসম চৰকাৰৰ এক কল্যাণমূলক আঁচনি হৈছে অৰুণোদয় আঁচনি মহিলাৰ সবলীকৰণ দৰিদ্ৰতা হ্ৰাস আৰু সামাজিক অৰ্থনৈতিক অন্তৰ্ভুক্তিত গুৰুত্ব ডিবিটিৰ জৰিয়তে মাহিলী আৰ্থিক সহায় 3.0 সংস্কৰণত তথ্য বাছনি প্ৰক্ৰিয়া শক্তিশালী কৰা হৈছে 2020ত প্ৰথম অৰুণোদয় আঁচনি আৰম্ভ হয় তাৰ পিছত 2023-24ত কভাৰেজৰ সংখ্যা বাঢ়ে অৰ্থাৎ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি হয় 2025ত অৰুণোদয় 3.0 আৰম্ভ হয় আৰু টাৰ্গেট কৰিছে 37.2 লাখ বেনিফিচিয়াৰী কভাৰ কৰাৰ কাৰণে 37.2 লাখ লোকক কভাৰ কৰাৰ কাৰণে চেষ্টা কৰিছে ডিবিটিৰ জৰিয়তে পোনপটীয়াকৈ বেংক একাউণ্টলৈ পইচা যাব 1250 টকা প্ৰতি মাহে আৰু এটো কিহৰ কাৰণে দিয়া হয় হাউস হোল্ড নিডছ ঘৰুৱা কোনো সহায়ৰ বাবে নহলে হেলথ আৰু নিউট্ৰিচনৰ বাবে স্বাস্থ্য আৰু পুষ্টিকৰ খাদ্য আদিৰ বাবে দিয়া হয় এই পইচাটো নহলে হাউস হোল্ড নিডছৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে মহিলাৰ অৰ্থনৈতিক সবলীকৰণ কৰা হয় এই আঁচনিৰ জৰিয়তে নিয়মীয়া ন্যূনতম নগদ সহায় স্বাস্থ্য আৰু পুষ্টিৰ সহায় দুৰ্বল পৰিয়ালৰ সামাজিক সুৰক্ষা তাৰ লগতে আমি পঢ়িলো যে পৰিয়ালটোৱে চৰকাৰীভাৱে নিৰ্ধাৰিত অৰুণোদয় 3.0 যোগ্যতাৰ চৰ্তসমূহ পূৰণ কৰিব লাগিব এটা চৰ্ত পূৰণ কৰিলেই এই সুবিধা নাপাব যিসমূহ সুবিধাৰ কথা ইয়াতে উল্লেখ আছে এই গোটেইসমূহ সুবিধা ইয়াতে পূৰণ কৰিব লাগিব তেতিয়াহে এই গোটেই চৰ্তসমূহ পূৰণ কৰিব পাৰিলেহে অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব গতিকে আমি পঢ়িলোৱে যে ইতিমধ্যে যে কোন মহিলাই লাভ কৰিব বিধৱা মহিলাসকলে লাভ কৰিব বিবাহ বিচ্ছেদ হোৱা মহিলাসকলে লাভ কৰিব আইনীভাৱে পৃথক হোৱা লোকে লাভ কৰিব মহিলাসকলে লগতে পৰিত্যক্ত মহিলাই লাভ কৰিব লগতে কোনো বিশেষ বেমাৰ থকা লোকে লাভ কৰিব পাৰে কোনো ৰোগীয়ে কোনো নিৰ্দিষ্ট বেমাৰ থকা লোকে লগতে AAY শ্ৰেণীৰ হিতাধিকাৰী লোকেও এই সুযোগ লাভ কৰিব পাৰিব আৰু টকা কিমান দিয়া হয় 1250 টকা মাহিলি দিয়া হয় আৰু এইটো সম্পূৰ্ণ নিকাভাৱে ডিবিটিৰ জৰিয়তে প্ৰদান কৰা হয় অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী বুলি কোৱা হয় গতিকে ডাইৰেক্টলি ইয়াতে পঠিওৱা হয় লগতে এই গোটেই যিখিনি 1250 যেটো এমাউন্ট হে এমাউন্টটো মান্থলি হিচাপত তেওঁলোকৰ একাউণ্টলৈ পঠিয়াই দিয়া হয় গতিকে আমাৰ এই গোটেই কথাখিনি এই কাৰণে গুৰুত্বপূৰ্ণ বা অৰুণোদয় আঁচনিৰ কথাখিনি আমি জানি থোৱাটো এই কাৰণে গুৰুত্বপূৰ্ণ কাৰণ অৰুণোদয় আঁচনিত এইসমূহ লোকে নাপাব যিসমূহ লোক চৰকাৰী চাকৰিয়াল হয় বা পেনশনাৰ হয় বা তেওঁলোকৰ যদি কোনোবাই চৰকাৰী কলেজত চাকৰি কৰে বা ইউনিভাৰ্সিটিজত কাম কৰে তেনেহলে তেনেকুৱা শিক্ষক বা কোনো যদি পেছাদাৰী ব্যৱসায়ী আছে তেওঁলোকেও এই সুবিধা লাভ কৰিব নোৱাৰিব আৰু মান্থলি ইনকাম 2 লাখতকৈ কম হ'ব বছৰি ইনকাম 2 লাখতকৈ কম হ'ব লাগিব আৰু তেওঁলোক আৰ্থিকভাৱে দুৰ্বল হ'ব লাগিব আৰু মহিলাসকলে সেই গোটেই চৰ্তসমূহ পূৰণ কৰিব লাগিব তেতিয়াহে এটা চৰ্ত পূৰণ কৰিলে নহব গোটেই চৰ্তসমূহ পূৰণ কৰিব পাৰিলেহে এই আঁচনিসমূহ তেওঁলোকলৈ প্ৰদান কৰা হ'ব গতিকে অৰুণোদয় আঁচনি এটা খুব ইম্পৰ্টেন্ট এটা খুব গুৰুত্বপূৰ্ণ টপিক সকলোৱে জনাটো সকলোৱে এইখিনি কথা জানি থোৱাটো বা পঢ়ি ৰখাটো খুব বেছি জৰুৰী খুব বেছি গুৰুত্বপূৰ্ণ আশা কৰো আপোনালোকে আজিৰ কথাখিনিৰ পৰা আলোচনাখিনিৰ পৰা যথেষ্ট লাভান্বিত হৈছে আৰু এইখিনিৰ পৰা প্ৰশ্ন আহাটো একেবাৰে স্বাভাৱিক কথা আহিবই গতিকে অৰুণোদয় 3.0 বৰ্তমান বেছিকৈ এক বহু চৰ্চিত বিষয় গতিকে আপোনালোক সকলোৱে যাতে গোটেইখিনি বস্তু ভালকৈ বুজি পাইছে বুলি মই আশা কৰিছো আৰু আপোনালোকে যাতে নিজেও ধুনীয়াকৈ ৰিভিজন কৰি ভালকৈ পঢ়ি ৰাখে গোটেই বস্তুখিনি তাৰ কাৰণে সকলোকে বহুত শুভেচ্ছা জনালো আৰু সকলোৱে যাতে ভালকৈ পঢ়ি থাকে আৰু আশা কৰো আপোনালোকে ভালকৈ পঢ়ি আছে আৰু নিজৰ প্ৰিপাৰেচন সমূহ ভালকৈ চলাই গৈ আছে গতিকে সকলোকে শুভেচ্ছা জনালো আগন্তুক যিকোনো পৰীক্ষাৰ বাবে আৰু আপোনালোকৰ যিকোনো পৰীক্ষাত এইখিনি কথাই আপোনালোকক সহায় কৰিব বুলি মই আশাৰে বাট চাই ৰলো সকলোলৈকে অল দ্য বেষ্ট অফ লাক টু অল অফ ইউ আৰু পুনৰ লগ পাম এটি নতুন বিষয়ৰ সৈতে এটি নতুন ক্লাছৰ সৈতে সকলোকে পুনৰ লগ পাম ধন্যবাদ থ্যাংক ইউ সো মাচ থ্যাংক ইউ